নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম নৱম শ্ৰেণীৰ যিখন তোমালোকৰ গণিত আছে, এই নতুন গণিতখন আহি পাইছে। এইখন আছিল তোমালোকৰ আগৰ গণিতখন, এই নতুন গণিতখন এতিয়া আহি পাইছে। এই গণিতখনত তোমালোকৰ কি কিনো সলনি কৰিলে, নতুন কি কি বস্তু ইয়াতে সন্নিৱিষ্ট কৰা হ'ল, আগৰ কি কি বস্তু ইয়াৰ পৰা নোহোৱা কৰিলে, এই সকলোখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ঠিক আছে, তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম যদি আমি চাওঁ আগৰ কিতাপখনৰ, এইখন মানে পুৰণা কিতাপ, দেখাত বেয়া দেখা হৈ আছে। আগৰ এই কিতাপখনত বহুত মোটা আছিল, ষ্টুডেণ্টে দেখিলেই ভয় খাই যায়। ঠিক আছে, গতিকে এই কিতাপখনৰ তুলনাত যদি এইখন চাওঁ, এইখন একদমেই সৰু। এইটো চোৱা, একদমেই সৰু আছে, বহুত কম পেজ দিছে। মানে আগৰখনত ওজনে বেছি আছিল, এইখনৰ একেবাৰে ওজনে নাই। তো এইখন পঢ়ি তোমালোকে ভাল পাবা। এইখন এই যে পেজটো কমিল, পেজটো কমাৰ কাৰণ কি জানানে? ইয়াৰ পৰা দুটা চেপ্টাৰ তোমালোকৰ নোহোৱা কৰি দিছে। এটা হ'ল অংকন বুলি যিটো 11 নম্বৰ চেপ্টাৰৰ আছিল, আৰু এটা হ'ল সম্ভাৱিতা বুলি যিটো তোমালোকৰ 15 নম্বৰ চেপ্টাৰ আছিল। তো সূচীপত্ৰখন আমি ভালদৰে চাওঁ। ইয়াতে তোমালোকে দেখিবা প্ৰথমতে দিয়া আছে সংখ্যা প্ৰণালী, নেক্সট বহুপদ, তাৰপিছত স্থানাংক জ্যামিতি, দুটা চলযুক্ত ৰৈখিক সমীকৰণ, ইউক্লিডৰ জ্যামিতিৰ পৰিচয় বুলি আছে এটা। তাৰপিছত আছে ইয়াতে ৰেখা আৰু কোণ, ত্ৰিভুজ, তাৰপিছত চতুৰ্ভুজ, তাৰপিছত চতুৰ্ভুজ, সামান্তৰিক আৰু ত্ৰিভুজৰ কালি, আৰু ইয়াতে বৃত্ত বুলি এটা আছে। নেক্সট আৰু আছে এইফালে তিনিটা। ইয়াতে চোৱা হিৰণৰ সূত্ৰ আছে, পৃষ্ঠকালি আৰু আয়তন, আৰু ইয়াতে পৰিসংখ্যা বুলি। ইয়াতে চোৱা প্ৰথমতে আমি চাওঁ ইয়াতে 5 নম্বৰ চেপ্টাৰটো। ইয়াতে যি দিয়া আছে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় বুলি, এইটো তোমালোকে আগতে পঢ়িব লগা নাছিলে, কিন্তু এতিয়া এই বছৰৰ পৰা এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব, আৰু এইটোৰ পৰা পৰীক্ষাটো প্ৰশ্ন আহিব। আগতে প্ৰশ্ন অহা নাছিলে, এতিয়া এইবাৰৰ পৰা আহিব। নেক্সট চোৱা, বাকীখিনি বাৰু প্ৰায় ঠিকে আছে। নেক্সট এই বৃত্ত চেপ্টাৰটোৰ পিছতে আগতে এটা আছিল অংকন বুলি চেপ্টাৰ এটা আছিল। ইয়াতে 11 নম্বৰ চেপ্টাৰ আছিল অংকন বুলি। এতিয়া সেই অংকন চেপ্টাৰটো ইয়াৰ পৰা কাটি দিছে, কাটি কি কৰিছে তোমালোকৰ চিধা 12 নম্বৰ চেপ্টাৰত যিটো হিৰণৰ সূত্ৰ আছিল সেইটো ইয়াতে 11 নম্বৰ আনিছে। তাৰপিছত এইটো পৰিসংখ্যাটো আছিল, এইটো 14 নম্বৰ চেপ্টাৰত আছিল। ইয়াৰ পিছতে এটা আছিল সম্ভাৱিতা বুলি। সম্ভাৱিতা তোমালোকে আগৰ ক্লাছবিলাকতো পাইছা, ক্লাছ 8তো থাকে অলপ। এই সম্ভাৱিতা ভাগটো ইয়াৰ পৰা কাটি দিছে। নেক্সট ইয়াতে মানে টোটেল কেইটা চেপ্টাৰ হ'ল? 13টা চেপ্টাৰ হ'ল। 13টা চেপ্টাৰত তোমালোকে পঢ়িব লাগিব। আৰু ইয়াতে আমি চাম প্ৰত্যেকটো পাঠতে, মানে এই যে প্ৰথম সংখ্যা প্ৰণালী দিয়া আছে নহয়, ইয়াৰ পৰা এটা টপিক কাটি দিছে। মানে ইয়াতে এটা টপিক আছিল, আগৰখন মই দেখুৱাই আছোঁ। তো আগৰ কিতাপখনত এইটো চোৱা, ইয়াতে দিয়া আছিল সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন বুলি আছিল। ইয়াতে আমি এনেকুৱাকৈ সংখ্যাবিলাক মানে পইণ্টত থকা সংখ্যাবিলাক এনেকৈ বহাই বহাই চাব লগা হৈছিল। এইবিলাক এতিয়া নালাগে পঢ়িব, এতিয়া এইবিলাক ইয়াৰ পৰা কাটি দিছে, নতুন কিতাপখনৰ পৰা কাটি দিছে। তাৰপিছত বহুপদ যিটো চেপ্টাৰ আছিল, ইয়াতে বহুপদ চেপ্টাৰটোৰ এটা কাটি দিছে। এটা 2 নম্বৰ চেপ্টাৰটো ইয়াতে চোৱা, আগতে আছিল এইটো ভাগশেষ উপপাদ্য বুলি, মানে এইটো হৰণ কৰি চাব লগা। বহুপদৰ হৰণ আছিল এইবিলাক, ইয়াতে যে হৰণ কৰিব লাগে, এইবিলাক এনেকুৱা হৰণবিলাক আগতে কৰিব লগা আছিল। এতিয়া তোমালোকৰ এইবিলাক কৰিব নালাগে, এইবিলাক ষ্টুডেণ্টে টান পাইছিল, সেইকাৰণে এইবিলাক কাটি দিছে। কিমান সহজ কৰি দিছে চোৱা। ঠিক তেনেকৈ অলপ অলপ বস্তু এই প্ৰত্যেকটোৰ পৰা কাটি কাটি দিছে। আৰু এটা নতুন কাম কৰিছে কি জানানে? ইয়াতে প্ৰত্যেকটো পাঠতে তোমালোকৰ MCQ কেইটামান দি দিছে। মানে প্ৰত্যেকটো অনুশীলনীতে, ইয়াতে 2টা বা 3টা অনুশীলনী থাকিব। সেই অনুশীলনী প্ৰত্যেকটোতে এটা নহয় এটা কয়, বা এটা 2টা এনেকৈ MCQ অলপ অলপ বঢ়াই দিছে। আগতে MCQ নাছিল, কিন্তু এইবাৰ এই কিতাপখনত MCQ সন্নিৱিষ্ট কৰিছে। যিহেতু তোমালোকৰ 6 মাহিলী পৰীক্ষা, বছৰেকীয়া পৰীক্ষা বা ক্লাছ 10ত এতিয়া MCQৰ গুৰুত্বটো আহিছে। মানে প্ৰায় 45 নম্বৰ কি হৈ যায়, MCQ আহি যায়। সেয়েহে এই কিতাপখনতে, এই যদিও কিতাপখন সৰু, প্ৰত্যেকটো অনুশীলনীতে MCQ দিবলৈ চেষ্টা কৰিছে। ইয়াতে চোৱা অনুশীলনী 1.1 ইয়াতে দিয়া আছে তোমালোকৰ। অনুশীলনী 1.1 ইয়াতে কুৱেশ্যন আগতে এইকেইটা আছিল, ইয়াতে 4লৈকে আছিল। নেক্সট ইয়াতে 5, ইয়াতে 6, এই 2টা MCQ দি দিলে। ঠিক তেনেকৈ এইটো 1.2 অনুশীলনী, এইটো ইয়াতে লাষ্টত এইটো কি দিছে, MCQ এটা। ঠিক তেনেকৈ 1.3 থাকিব, চাবা এইটো 1.3 হয়। 1.3 আগতে ইয়াতে কেইটামান কুৱেশ্যন এনেকৈ দিয়া আছিল, লাষ্টত ইয়াতে কি কৰিছে, এইটো 10 নম্বৰটো চোৱা, ইয়াতে 10 নম্বৰটো MCQ দি দিছে। এনেকৈ প্ৰত্যেকটো অনুশীলনীতে তাৰমানে কি কৰিছে, অনুশীলনীত MCQ এটা এটা দি দিছে, এটা বা 2টা এনেকৈ বঢ়াই দিছে। তো এইখিনি আছিল এই কিতাপখনৰ নতুনত্ব। এইখন বহুত সৰু কিতাপ, তোমালোকে পঢ়ি ভাল পাবা, অতি সহজ। যিখিনি দৰকাৰী হয় সেইখিনি ইয়াতে দি থৈছে, অদৰকাৰীবিলাক ডাইৰেক্ট কাটি কাটি দিছে। বুজি পাইছা নিশ্চয়? গতিকে এই গণিতখনৰ আমি অনুশীলনীবোৰ নেক্সট ভিডিঅ'বোৰৰ পৰা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে আমি এই নেক্সট ভিডিঅ'বোৰ তোমালোকে পাই থকা। ধন্যবাদ।